নমস্কাৰ ৰাইজসকল, আজি খানাটো খাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। খানাটো খাওঁ। আজি ভাতৰ লগত খাবলৈ বনাইছোঁ। প্ৰথমতে জাতিলাও আলু এখন ভাজি। এইফালে বনাইছোঁ, এইখন হৈছে কলডিলৰ বৰ। এইফালে কলডিল আলু বুট ভাজি। এইফালে হৈছে মেজেঙা আলু এখন ভাজি। এইফালে হৈছে কলম আলু এখন ভাজি। আৰু এইফালে হৈছে দাইল কচু, দাইল কঁঠাল গুটি। এইয়া কঁঠাল গুটি। এইফালে হৈছে ভাত কেৰেলা, দালি আৰু আলু এখন দালি। এখন হৈছে শুদ্ধ বইল। ইয়াত নিমখ অকণমানহে দিয়া আছে, বাকী হালধিৰ পৰা আদি কৰি আৰু একো দিয়া নাই। এখন হৈছে বইল দালি। এইখনো তেল মৰা নাই, হ'লেও টেঙা অকণ দিয়া আছে। কঁঠাল গুটি, দাইল, আলু, কচু অকণ দিয়া আছে। আজি খানাটো ইমানেই। আপোনালোকে খালে নাই? আমি খাওঁ। এতিয়া মই খাই থাকোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, আৰু লগতে পাৰিলে লাইক শ্বেয়াৰো কৰি দিব। এতিয়া মই খাওঁ দেই। এতিয়া কঁঠালৰ ছিজন, যেতিয়া কঁঠাল গুটি চব্জিটো খাই ভালেই লাগে। কলমটো আৰু আমাৰ ঘৰত থাকেই, বাৰীতে আছে। একদম ধুনীয়াকৈ আৰু সদায় খাই থাকে। মেজেঙাটো গাহৰি মাংসৰ লগত খাই বেছি ভাল লাগে। কিন্তু আমাৰ ঘৰত গাহৰিটো বৰকৈ খোৱা নহয়। কোনোবাই এদিন খালেও বহুত দিনৰ মূৰতহে গাহৰি খোৱা হয়। গাহৰি ঘৰত নচলে। বাহিৰতে বনাই, বাহিৰতে খাব লাগে কাৰণে নানোৱেই। মেজেঙা কিন্তু খাই গোন্ধটো বৰ মজা লাগে। কলডিল আলু ভাজি, বুট আজিতো আৰু আইৰণৰ কাৰণে খাবই লাগে। মজা হৈছে একদম। এখন ভাজিও খাবলৈ বাকী নাই। আটাইতকৈ লাইকৰ ভাজিখন হৈছে মেজেঙা। এখন আটাইতকৈ লাইকৰ ভাজি আৰু। অৱশ্যে নগা কলডিল আছিলে। নগা কলডিলটো কলৰ ওপৰ বাকলি গুচা কলটো সম্পূৰ্ণ হৈয়ে থাকে। তাৰ লগতে বৰ বনাইছিলোঁ পিঠাগুড়িৰ লগত দি। চব্জি এনেকুৱা মজা। আপোনালোকেও এনেকৈ খাই চাবচোন, মজা লাগিব। আজিলৈ মই খাই থাকোঁ। নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ লগত কাইলৈ লগ হ'ম। আজি খাই থাকোঁ। বাই বাই।